हेलो फ्रेंड्स टाइम होइसे 9:17 और देखिब मार्केट कब गले बैंक निफ्टी फ्लैट ओपनिंगे दिसे स्लाइटली गैप अप ओपनिंग और निफ्टी देखिब गैप डाउन ओपनिंग दिसे और देखिब बैंक निफ्टी ओपनिंग दिए करिसे कि क्लोजिंग प्राइजर देखाइ दिसो आपनालोকক क्लोजिंग प्राइजर ब्रेकडाउन दिसे लगत कि करिसे 55,500 ब्रेकडाउन दिसे तो इटु एटा कब गले कलर सेटअप कारण मार्केटत कि करिसे यातेও सेलार आहिबो यातेও सेलार आहिबो किन्तु प्रब्लेम हो गल कालिर जी लास्टर फाले जी मुभमेंट दिसिले मार्केटत तो याते बहुत बायार्स থাকিব এইবিলাক লেভেলত যিবিলাক বায়ার্স থাকিব তোমাৰ বায়ার্সৰ স্টপ লস বিলাকো তলত আছে গতিকে এই স্টপ লস বিলাক মার্কেটে যদি হিট কৰিব আহে স্টপ লস বিলাক যদি শেষ হৈ যায় তেতিয়া হয়তো আমি কল অপশন ল'ব পাৰিম নহলে আমি পুট অপশনৰ ফালেও যোৱাৰ এম আছিলে পুট অপশন আমি কেতিয়া গলো হেতেন আমি গোটেইখিনি কন্ডিশন চেক কৰি চাব লাগে মার্কেট যদি ধৰি লওক অলপ গেপ আপ ওপেনিং হয় ওপৰত যদি হোল্ড কৰি থাকিলে দেন তেতিয়া আমি কি কৰিলোহেতেন এটা পুট আমি সেল কৰি পুট বাই কৰিলোহেতেন তেতিয়া আমি কি কৰিলোহেতেন এই যিবিলাক বায়ার্স আছিলে বায়ার্সৰ স্টপ লস বিলাক এই লেভেল বিলাকত আছে এই সুইং বিলাকত তো এই বায়ার্স বিলাকক আমি কি টার্গেট কৰিলোহেতেন তো বন্ধুসকল টাইম হৈছে 9:20 আৰু এটা আমি ট্ৰেড লৈ ললো কল অপশনৰ ফালে ললো তো মই এতিয়া যা চেক কৰি আছিলো নিফটিৰ চাৰ্টখন নিফটিৰ চাৰ্টত দেখিব কালি কি হৈছে কি মার্কেটে গেপ ডাউন ওপেনিং দি ফালে অকমান ওপৰত যায় মার্কেট নিগেটিভ আছিলে মানে মর্নিং হাফত আৰু আজিও কৰিছে কি গেপ ডাউন ওপেনিং দিছে গতিকে আজি মোক লাগিছে মার্কেট অকমান তললৈকে আহিছে গেপ ডাউন ওপেনিং দি আজি লাগিছে মার্কেট ওপৰলৈকে যাব ওপৰলৈকে গৈ এটলিষ্ট কৰিব কি এই ক্লোজিং প্ৰাইস টু ব্ৰেকআউট দিব লাগে কাৰণ কালি দেখিব ক্লোজিং প্ৰাইস টু ব্ৰেকআউট দিয়া নাছিলে মর্নিং হাফত তো হেতু এটা ট্ৰেড চাইফালে মই কৰিলো কি ব্যাংক নিফটি টু দেখিব আমাৰ যিখিনি ব্ৰেকডাউন দিব লাগে দিলে ক্লোজিং প্ৰাইজৰ ব্ৰেকডাউন দিছে লগতে সাইকোলজিক্যাল নাম্বাৰ ব্ৰেকডাউন দিছে কিন্তু প্ৰবলেম এটা আছিলে যে এই স্টপ লস বিলাক ইতিয়ালৈকে মার্কেটে হিট কৰা নাই এই স্টপ লস বিলাক যদি হিট কৰিব আহে তেতিয়াহলে আমাৰ লস অলপ বেছিকে দেখাব পাৰে অলপ তলৰ লেভেলত পালে অলপ ভাল আছিলে কল অপশন কিন্তু আমি অলপ এন্ট্ৰি আগতীয়াকে লোৱা গল চাওঁচোন কি হয় এতিয়া কাৰেন্টলি দেখিব লসটো ভালে চলি আছে ঠিক আছে চাও বাৰু ট্ৰেডটো ললো যেতিয়া এতিয়াতো আৰু উপায় নাই অলপ আগতীয়া এন্ট্ৰি লোৱা গল বাৰু অলপ ওয়েট কৰিব লাগিছিলে আৰু আমি ডিসকাসও কৰি আছিলো মার্কেট অকমান তললৈকে অহা চান্সেস আছিলে ঠিক আছে বন্ধুসকল এতিয়া ট্ৰেডটো ললো যেতিয়া আমি ওয়েট কৰিম বন্ধুসকল আমি ইয়াতে এন্ট্ৰিও কৰি থৈ দিওঁ যে আমি আজি কল অপশন লৈছো 668.20 লৈছো এতিয়া আমাৰ স্টপ লস থাকিব 598.20 ঠিক আছে আমাৰ স্টপ লস থাকিব 598 এতিয়ালৈকে স্টপ লস হিট হোৱা নাই বাৰু ষ্টিল আমি স্টপ লসৰ কাৰণে ৰৈ আছো কাৰণ লসত গলে আমি ভাবি লম যে স্টপ লস যাবই আৰু আমি মানে হোপফুল নাথাকো তো বন্ধুসকল আপোনালোকে যদি চাবলৈ যায় যদি গোটেইবিলাক ভিডিও চাইছে দেখিব যে স্টপ লস হান্টিং টু বহুতেই মানে পাৱাৰফুল এটা সেটআপ হয় বা স্ট্ৰেটেজি হয় কাৰণ মার্কেট স্টপ লস হান্টিং কৰিয়ে চলে যিফালে মার্কেটক স্টপ লস পায় মার্কেট হিফালে যাবলৈ ট্ৰাই কৰে আজি দেখিব মার্কেটে স্টপ লস তলফালে পাইছে কাৰণ কালি মোমেন্টামটো বুলিশ মোমেন্টাম স্টপ লস বিলাক তলত আছে মই ডিসকাস কৰাৰ নিচিনা কৈ আছিলো যে স্টপ লস খিনি তলত আছে তো মার্কেটে স্টপ লস খিনি খাব চাক তলত আহি আছে কন্টিনিউ গেপ আপ ওপেনিং দিয়ে তললৈকে আহি আছে তো স্টপ লস হান্টিং মতে মার্কেট চলে খালি আমাৰ কেতিয়াবা এন্ট্ৰি বা আমাৰ জাজমেন্ট কৰোতে বা আমাৰ এনালাইসিস কৰোতে আমাৰে ভুল হয় এনেকুৱা নহয় যে বহুতে স্টপ লস হান্টিং কাম কৰা নাই বা কাম কৰা বাদ দিলে তেনেকুৱা নহয় স্টপ লস হান্টিং কাম কৰে খালি আমি মানে এনালাইসিস কৰোতে ভুল কৰো বা এক্সিকিউশন কৰোতে আমি ভুল কৰো যেনেকৈ আজি মোৰ ভুল হৈ গল আজি মই মর্নিং উঠিয়ে ডিসকাস কৰিছিলো যে স্টপ লস থাকিব তলৰ ফালে স্টপ লস থকাৰ পিছতো মই ফটককে এন্ট্ৰি লৈ পালো কলৰ মই নিফটিৰ চাৰ্টখন লৈ দেখিলো যে নিফটি অলপ প্ৰিভিয়াস ডে ক্লোজিংটো দেখিলো যে গেপ ডাউন ওপেনিং হয় বেয়াৰিছ আছিলে আজি গেপ ডাউন ওপেনিং অলপ মার্কেট বুলিশ যাব বুলি মই ভাবিলো কিন্তু অলপ হেতু মিস্টেক হৈ গল তো স্টপ লস হান্টিং কাম কৰে তো আমাৰ কি হয় কেতিয়াবা মার্কেট জানে কিমান কুইক মোমেন্টাম দিয়ে তো এই কুইক মোমেন্টামত আমি কম টাইমৰ ভিতৰত আমাৰ কেতিয়াবা এনালাইসিস কৰোতে বা জাজমেন্ট কৰোতে আমাৰ মিস্টেক হয় বাকি স্টপ লস হান্টিং বহুত ধুনীয়া কাম কৰে যদি মোৰ লস হয় তো এটুত আমি দুখ দিব নোৱাৰে যে স্টপ লস হান্টিং কনসেপ্টটো ভাল নহয় তো আজি মোৰ যদি লস হয় হেতু লস হ'ব মোৰ নিজৰ মিস্টেকৰ কাৰণে আৰু বন্ধুসকল দেখিব এতিয়া নিফটিও কৰিলে কি 24,500 ৰ ওচৰত আহি গল আৰু এইবিলাক লেভেলত বহুতে বাই কৰিব ট্ৰাই কৰে বাই কৰিব গলে এওঁলোকৰ স্টপ লস খাব মার্কেট আৰু তললৈকে আহিব পাৰে গতিকে আমাৰ যে স্টপ লস মই ভাবিছিলো ইয়াৰ পৰা ৰিভাৰ্সেল দি দিব কিন্তু ইমান তললৈকে অহাৰ পিছত ৰিভাৰ্সেলটো অকমান মার্কেটৰ কাৰণে টাফ হৈ যায় বন্ধুসকল আমাৰ ফাইনালি স্টপ লস হিট হৈ গল তো দেখিব আমাৰ এক্স্যাক্টলি যেটো আমি দিছিলো 4900 তো আমি ইয়াতে এন্ট্ৰি কৰিব দৰকাৰ নাই কাৰণ আমি অলৰেডি এন্ট্ৰি কৰি থৈছোৱে আৰু বন্ধুসকল দেখিব আমাৰ
তো আজি আমাৰ এণ্ট্ৰি বহুতেই ভুল হ'ল। তো আমি মৰ্ণিং হাফতে কৈছিলোঁ যে তলৰ ফালে ষ্টপ লছবিলাক থাকিব, মাৰ্কেট তললৈকে আহিব পাৰে। কিন্তু মই কৰিলোঁ কি, যিটো নিফটিৰ চাৰ্টখন চাই মই ডিচিশ্যনটো চেঞ্জ কৰি দিলোঁ। তো নিফটিৰ আছিলে কি, দেখিব গেপ ডাউন অপেনিং হয়, মাৰ্কেট কি কৰিছিলে, অলপ ব্ৰেকআউট দি মাৰ্কেট কি কৰিছিলে, কণ্টিনিউ তলত আহি আছিলে মৰ্ণিং হাফত। চ' মই এইটো কনচেপ্ট ইউজ কৰিলোঁ যে নিফটি আজি যিহেতু ছেম অপেনিং দিছে, গতিকে নিফটি কি কৰিছে, অলপ তললৈকে আহিছে, গতিকে ওপৰলৈকে যাব। মোৰ আছিলে এইম এইটো। তো মই এই যিবিলাক ষ্টপ লছ আছিলে, ধৰক মানে আমাৰ যিটো এটা এইম থাকে ন, ফিবনাচি লেভেল। তো দেখিব ইয়াৰ পৰা যদি আমি ফিবনাচি লেভেল ড্ৰ কৰোঁ, তো মাৰ্কেটত ষ্টপ লছ ক'ৰলৈকে পায়, এটলিষ্ট 0.6 লেভেললৈকে ষ্টপ লছ পায়। তো এই ষ্টপ লছবিলাক 0.5 আৰু 0.6 লেভেলৰ মাজত ষ্টপ লছবিলাক থাকে। তো আমি এটলিষ্ট এই লেভেলটোলৈকে ৱেইট কৰিব লাগিছিলে। তো মাৰ্কেটত হাই চান্স থাকিব, যদি মাৰ্কেট ওপৰত যাব থাকে, এই লেভেলটোৰ পৰাই মাৰ্কেট ওপৰত যাব। ঠিক আছে বন্ধুসকল, আজিতো মিষ্টেক হৈ গ'ল। তো এইটো মিষ্টেকৰ পৰা আমি শিকিব লাগিব। আৰু ইয়াতে আমি মানে আকৌ এতিয়া যদি চাওক লাগি আছে যে ৰি এণ্ট্ৰি লওঁ নেকি, মাৰ্কেট ওপৰততো যাবই। তো আমি এনেকৈ যদি ৰি এণ্ট্ৰি লওঁ, তেতিয়া হৈ যাব আমাৰ ৰিভেঞ্চ ট্ৰেডিং, আৰু সেইটো আমাৰ কাৰণে বহুত বেয়া হয়। গতিকে যদিও আমাৰ গ'ল, এতিয়া ধৰক কি হ'ব পাৰে মই দেখাই আছোঁ আপোনালোকক। ইয়াৰ পৰা যদি মাৰ্কেট ধৰক অলপ তলত গৈ আকৌ যদি মাৰ্কেট ওপৰত যোৱা হয়, ধৰক এইখিনি মানুহলৈকে আহি গ'ল বা প্ৰফিটত আহি যায়, যদি আপুনি চাৰ্টখন চাই থাকে, তো আপোনাক লাগিব সেই মোৰটো এনালাইচিছটো কাৰেক্টে আছিলে, জাষ্ট মই এণ্ট্ৰিটো আগত ল'লোঁ, গতিকে ৰি এণ্ট্ৰি এটা ল'লোঁ। তো বহুতে কৰে কি, আগৰ লছটো ৰিকভাৰী কৰিবৰ কাৰণে ডাবল কোৱাণ্টিটি, যদি 70 কোৱাণ্টিটিত লৈ আছিলে, এইবাৰ কৰিব কি 140 কোৱাণ্টিটিত তেওঁলোকে এণ্ট্ৰি লৈ লয়। এণ্ট্ৰি লৈ ফালে কি হৈ যায়, প্ৰফিটটো হয়, কোনোবা এদিন প্ৰফিট হয়, কিন্তু সেইটো কি হয়, লং টাৰ্মৰ কাৰণে বহুতে বেয়া হয়। গতিকে আমি যিটো ষ্টপ, যদি মিষ্টেকটো হৈছে, মিষ্টেকটো গম পালোঁ, এই মিষ্টেকটোৱে আমি কৰিব কি লাগিব, আজি ৰিভেঞ্চ ট্ৰেডিং কৰি আমি প্ৰফিটটো কৰিব নালাগে। আমি কৰিব লাগিব যে এই মিষ্টেকটো, যিটো আমাৰ এণ্ট্ৰিটো আজি বেয়া কৰিলোঁ, এইটো আমি যাতে পিছত যাতে নহয় বা কমকৈ হয়, সেইটো আমি ট্ৰাই কৰিব লাগিব। তো ঠিক আছে বন্ধুসকল, আজিলৈ আহিছোঁ, ধন্যবাদ।